সৰ্বপ্ৰথমে মই ডিএ নিউজ প্লাছৰ সমূহ কাৰ্যকৰ্তালৈ মই আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি চাইছে আমাৰ এই দুৰৱস্থা, এই বুঢ়ীগঙ্গাৰ বানপানীয়ে আজি আমাৰ গোটেই গাঁওখন জলমগ্ন কৰি পেলাইছে। সামান্য বৰষুণ দিয়াৰ পাছত আমাৰ এই দুৰৱস্থা আৰম্ভ হয়। বিশেষকৈ আমাৰ যিটো দেউৰিজান নলা, সেই নলাটো বহুদিনৰ পৰা বন্ধ হৈ যোৱাৰ পিছৰ পৰা মুষলধাৰ বৰষুণত আজি আমাৰ এই কণ্ডিশ্যন হৈছে আৰু বিভিন্ন মানুহৰ ঘৰত পানী পাইছে। এই যিবিলাক আপুনি দেখা পাইছে, এইবিলাক মানুহৰ ঘৰত কেতিয়াও পানী নাপায়। আজি 20 বছৰ পিছত এই মানুহবিলাকৰ ঘৰৰ ভিতৰত পানী সোমাইছে। আৰু এইটোৱে হৈছে আমাৰ বুঢ়ীগড় জল জীৱন আঁচনি। আৰু মই বিশেষকৈ মোৰ আঁচনিটো চাব আহিছোঁ, যিহেতু মই এই আঁচনিটোৰ ইউজাৰ কমিটিৰ ছেক্ৰেটাৰী। আজি এনেকুৱা এটা কণ্ডিশ্যনত হৈছে, আমি খোৱাপানীৰ ব্যৱস্থাটো কেনেকুৱা কৰি দিম সেইটো চাব মই আহিছোঁ। আৰু বিশেষকৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ, এই আমাৰ দেউৰিজান যিটো নলা আছে, এই নলাটো কিবা এটা ব্যৱস্থা কৰি যদি মুকলি কৰি দি দিব পাৰে, তেতিয়াহ'লে আমি স্থানীয় ৰাইজে অলপ সকাহ পাম। নহ'লে আগন্তুক সময়ত আমি এই যিবিলাক খেতিপথাৰ আছে, আমি একমুঠিও ধান নাপাওঁ, এনেকুৱা এটা অৱস্থা হৈছে। আৰু প্ৰতিটো ঘৰত আপোনালোকে গৈ পেলাই চাব, শতকৰা 80% ঘৰত এতিয়া পানী, আৰু পানী থকাৰ কাৰণে মানুহ বিৰাট অসুবিধাৰ সন্মুখীন হৈছে। আৰু স্থানীয় 2-এজন মানুহৰ কিবা অসুবিধাৰ কাৰণে প্ৰশাসনে যিমান ব্যৱস্থা লোৱাৰ পিছতো তেওঁলোকে উতপুতভাৱে ওলাই নহাৰ কাৰণে আজি এই দুৰৱস্থা হৈছে। গতিকে স্থানীয় বিধায়ক আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আপোনালোকে অলপ আমাৰ ফালে চাওক আৰু প্ৰশাসনৰ লগত আপোনালোকে সহযোগী কৰি যিমান সোনকালে পাৰে আমাৰ এই ব্যৱস্থাটো কৰি দিয়ক। নহ'লে আমাৰ আৰু এনেকুৱা অৱস্থা হৈছে, পানীত হাঁহ নচৰা অৱস্থা হৈছে। গতিকে আপোনালোকক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই আমাৰ কথাবিলাক আপোনালোকৰ দৃষ্টিগোচৰ হওক। ধন্যবাদ। চাওক, চৰকাৰক আমি বাৰে বাৰে জনাই আছোঁ, আৰু আমাৰ যিখন চৰকাৰে খুব গুৰুত্ব সহকাৰে প্ৰত্যেক কামটো কৰি আছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো দৃষ্টিগোচৰ হওক, আৰু আমি আমাৰ বিভাগীয় যিবিলাক কাৰ্যকৰ্তা আছে, আমাৰ যিবিলাক নেতাসকল আছে, তেওঁলোকে অলপ আহি পেলাই চাওক আৰু আমাৰ এইটো যিমান সোনকালে পাৰে এইটো সমাধান কৰি দিয়াৰ এটা ব্যৱস্থা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।